আসসালামু আলাইকুম দোস্ত, কেনে আছে আপোনালোক? আজি মই এফালে মানে কি এখন বিয়া এখন আছিলে, কিন্তু কি কৰিব অফিচৰ পৰা ছুটি নাই মোৰ। সেই গতিকে ভাবিলোঁ গোটেই সঁজুলিখিনি লৈ যাওঁ, গৈ পেলাই আৰু অফিচতে ওলামগৈ। এয়া মোৰ লাঞ্চ ব্ৰেক হৈ আছে এতিয়া। আমি পটাপট ভাত চাত খাই মেলি মোৰ কালিগছজনীয়ে মানে বহুতখিনি হেল্প কৰিলে। মোৰ গোটেই মেকআপ চেকআপ তায়ে কৰি দিলে বেচেৰীজনী। আৰু মানে মোৰ মানে এটা কথা কি ভুল হৈ গ'ল, মই মানে আজি গোটেই মেকআপৰ যিমানখিনি বস্তু লাগে একোৱে নানিলোঁ। মানে তাইও মোক পাছত কৈছে যে ফাৰান্দি কি হ'ল, তুমি বস্তুখিনি নানিলা, মোকো নকলা, নহ'লে ময়ে লৈ আহিলোঁহেঁতেন। আকৌ মই ভাবিলোঁ কিনো আৰু ইমান আৰু মেকআপ আৰু নকৰোঁ আৰু বুলিকে মই নানিলোঁ আৰু। গতিকে তাই ক'লে যে ঠিক আছে হ'ব দিয়া, আৰু মই তেনেকৈ আৰু মিলাই মেলি দিম আৰু হাতেৰে আৰু ব্লেণ্ড শ্লেণ্ড কৰি মেলি চামহাও মানে মোক তাই মানে ৰেডি কৰিলে আৰু। কিন্তু বহুত ধুনীয়া ৰেডি কৰিলে, মানে বিৰাট ভাল লাগিলে। তাইৰ মেকআপৰ যোনটো মানে হেৰি আছে, স্কিল আছে, বহুত ধুনীয়া মানে। আৰু মইতো মেখেলা চাদৰ পিন্ধিব নাজানো। মই তাক আগদিনাখনে সুধি লৈছিলোঁ যে তুমি পিন্ধাব জানা নেকি, যদি জানা তেতিয়াহ'লে তুমিয়ে পিন্ধাই দিব আৰু দেই মোক, আৰু মই নহ'লে মোৰ বিৰাট দিগদাৰ হ'ব। ফাইনেলি ধুনীয়াকৈ যেনিবা সাজযোৰ পিন্ধাই দিলে আৰু মেকআপো বহুত ধুনীয়াকৈ কৰাই দিলে। আৰু ইমান যে কমটি বস্তুত যে মেকআপ কৰাই দিলে, সেইটোৱে বহুত ডাঙৰ কথা আৰু। মানে একদম প্ৰফেশ্যনেল লুকছ মানে দি দিলে তাই। সেইটো কিন্তু স্কিল আছে আকৌ দেই, মানিব লাগিব। আৰু এই মানে পটাপট ওলাই ল'লোঁ। আমাৰ জানেই নহয় আৰু গোটেই অফিচৰ কামবিলাকৰ মাজতে মানে বিয়াও খাব লাগিব, কামো কৰিব লাগিব, উপায় নাই আৰু। মানে অফিচত কৰা মানে মহিলাবিলাকৰ মানে বিৰাট দিগদাৰটো মই বুজি পাইছোঁ আৰু। গতিকে মই পটাপট কামখিনি কৰি আৰু মই আৰু ছুটি ল'বলৈ বেয়াও পালোঁ, কাৰণ কিমাননো আৰু ছুটি লৈ থাকিম আৰু। প্ৰত্যেকখন বিয়া খাবলৈ কাৰণে আৰু ছুটি ল'বলৈ হ'লে আৰু মোক আৰু অফিচৰ পৰা গতিয়াই উলিয়াই দিব আৰু। পটাপট কামখিনি কৰি মই হাজবেণ্ডকে সেইকাৰণে কৈ দিলোঁ যে তুমিয়ে আৰু মোক লৈ পেলাই আহিব, আৰু মই খালি ৰেডি চেডি হৈ মেলি অফিচতে মানে ৰেডি হৈ ল'ম আৰু আকৌ ঘৰত গৈ আকৌ ৰেডি হ'ম, মানে বিৰাট মানে দেৰি হৈ যাব। আৰু ঠাণ্ডাও দিন, মই মানে বেটাৰ কাৰণেও কাপোৰখিনি ৰেডি চেডি কৰি মেলি আহিলোঁ, কোনটো পিন্ধাব লাগে আৰু। ইয়াৰ মাজতে এটা কথা থাকি গ'ল, মই আপোনালোকক জনাই দিওঁ। মোৰ একচুৱেলি যিহেতু মোৰ ট্ৰাইপড নাই, মোক মানে শ্বুট কৰিবৰ কাৰণে মোৰ কালেক্সে মোক বহুত হেল্প কৰিলে। তাইয়ে মোক ভিডিঅ'টো কৰি দিলে মেকআপৰ টাইম। ফাইনেলি কাম শেষ হৈ মেলি আমাৰ ছুটি হ'ল, আৰু মই এতিয়া বাহিৰত ৱেইট কৰি আছোঁ হাজবেণ্ডৰ কাৰণে। ফাইনেলি আহি গ'ল, আয়ানো আহি গ'ল, পূৰা গিফ্ট চিফ্ট ৰেডি কৰি মেলি সিহঁতে আহিলে। বিয়া ঘৰ পালোহি আৰু দেই ফাইনেলি। আৰু আয়ানো পূৰা একদম মানে সিহে গিফ্টটো দিব, মানে পূৰা গিফ্ট মোৰ পৰা কাঢ়ি ল'লে। কইনাক গৈ পেলাই গিফ্ট দিছে। এইবিলাকত বিৰাট মানে সি ইণ্টাৰেষ্টেড, মানে বিৰাট ইণ্টাৰেষ্টেড। সেইকাৰণে ময়ো ইমান তাক ৰোক টক নকৰোঁ আৰু। মানে মিছাকৈ কান্দিব বিয়াখনত, আকৌ কান্দিবলৈ আৰু কি দৰকাৰ ন। সেইকাৰণে মই আৰু তাকে দি দিলোঁ, হ'ব দিয়া, ইণ্টাৰেষ্ট আছে যেতিয়া দি দিয়া আৰু। এইফালে দেউৰটো ছোৱালীয়ে বিৰাট মৰম কৰে, সি মানে ওচৰতে বহি লৈছে আৰু। এইখিনি মই আপোনালোকক দেখাই দিছোঁ বিয়াৰ মানে যোনটো হেৰি আৰু। ফাইনেলি আমি আহি গ'লোঁ খানাৰ ওচৰত। এয়া মই আপোনালোকক দেখাই দিছোঁ কি কি খোৱা হ'ল। চাটনি চাটনি কিবা কিবি ধেৰ লোৱা হ'ল। আৰু এইফালে আপোনাৰ বেঙেন ফ্ৰাই, তাৰপিছতে নেমু, পুৰি, পোলাও আছিলে। পোলাওখিনি মই মানে খায়ে থকা হয় দিয়কচোন ঘৰতে, সেইটো কাৰণে মই ভাত ল'লোঁ। তাৰপৰা অকণমান ডাল ফ্ৰাই লৈ ল'লোঁ। তাৰপিছতে এয়া আপোনাৰ মিক্স চব্জিখিনি বহুত টেষ্টি আছিলে কিন্তু দেই, একদম ধুনীয়াকৈ তেল অকণমান সৰহকৈ দি পেলাই দিছে, ইমান টেষ্টি আছিলে খাই। এইফালে মটৰ পনীৰ দি দিলে, আৰু এইফালে আপোনাৰ এইখিনি মাছ আছিলে, আৰু এইখিনি চিকেনো মানে ইমানেই টেষ্টি হৈছিলে। চিকেনখিনি কেনেকৈনো বনাইছে, মানে এইখিনি একচুৱেলি কস্তুৰী মেথি দি মেলি মানে তন্দুৰত থৈ তাৰপিছতে গ্ৰেভি নিচিনা বনালে নেকি, মোৰ মানে সন্দেহ, মানে সেইটো তেনেকৈ বনালে হ'বলা।
আৰু চাটনি আৰু এইফালে ৰেড চাটনি চব সকলোখিনি বহুত টেষ্টি হৈছিলে, খানা বহুত টেষ্ট আছিলে কিন্তু দেই। আৰু এইফালে আয়ানো একদম পূৰা ইণ্টাৰেষ্ট আৰু মানে দি পেলাই খাইছে। খোৱাত বহি গ'লোঁ। এইখিনি ময়ো খানাখিনি লৈ বহি গ'লোঁ আৰু ঠিক আছে হ'ব, আমি এইফালে খাই লওঁ তেতিয়াহ'লে। এইফালে খাই বৈ এতিয়া আমি এইফালে হাত চাত ধুৱাই দিলে আয়ানৰ। বাপেকে কিন্তু বহুত হেল্প কৰে আকৌ দেই মোক, সেইখিনি ল'ৰা বেটাক মানে অকণমান চাই মেলি। বিয়াখন খায়ো ভাল লাগিলে। এনেই কেতিয়াবা কেতিয়াবা বিয়া চিয়া খাবও লাগে মানুহে। পানী বোলা পানী খাবা। পানীটো ইয়াত নাছিলে নহয়, ক'ত আছিলে জানো পানীটো? সেইফালে আছে পানী বোলা বেটা। পানী 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 খাব। এইফালে লোৱা, পানীহে লৈ লোৱা। কোৱা। ফাইনেলি খাই বৈ আমাৰ সকলো হৈ গ'ল। এতিয়া এনে লাষ্ট পানী খাইছে। তাৰপিছতে আমি ঘৰলৈ হ'ম আৰু অলপ দেৰি ৰৈ মেলি ফটো চটো তুলি মেলি। এইফালে আমাৰ মিষ্টাৰো পূৰা বিজি হৈ আছে, ফোনটো খালী মানে য'তে হওক ফোনে আহি থাকে তেওঁৰ মানে। অ'কে, এই অকণমান ফটো চটো লৈ আয়ানো ৰেডি হৈ আছে আৰু ফটো তুলিম বুলি। ঠিক আছে দিয়ক তেন্তে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। আৰু যদি আপোনালোকে নতুন হয় আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ক্ৰিয়েটিভ ফাৰহান। আৰু যোনে চাই মোৰ চেনেলটো যদি ভাল পায় লাইক এটা কৰি দিব।